ত্যাগ কৰিবলৈ সাজু হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মী ৰাজ্যিক বিজেপিক দল ত্যাগ কৰাৰ হুংকাৰ হাজাৰ হাজাৰ বিজেপি কৰ্মীৰ মই হত্যাকাৰী বুলি কৈছো ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হলগৈ দুলাল বৰা এজন হত্যাকাৰী বিজেপি দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই পেলাইছে খুদ বিজেপি নেতাকৰ্মীয়ে বিজেপি দলৰ প্ৰতি মনোবল ভাঙিছে বিজেপি নেতাকৰ্মীৰ আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে ইতিমধ্যে বিজেপি ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে হাজাৰ হাজাৰ বিজেপি নেতাকৰ্মীয়ে ৰাজ্যিক বিজেপিক দল ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছে সক্ৰিয় বিজেপি কৰ্মীয়ে সংবাদমেল পাতি এই কথা ঘোষণা কৰিলে সক্ৰিয় বিজেপি কৰ্মীয়ে বিজেপি দলৰ প্ৰতি আস্থা বিশ্বাস হেৰুৱাই পেলাইছে খুদ বিজেপি কৰ্মীয়ে যাৰ বাবে সংবাদমেল সম্বোধন কৰি এতিয়া বিজেপি ত্যাগ কৰাৰ কথা হুংকাৰ প্ৰদান কৰিলে খুদ বিজেপি কৰ্মীয়ে উল্লেখযোগ্য যে ৰাজ্যত আৰম্ভ হৈ আছে এফালে বিজেপিৰ সদস্য ভৰ্তি অভিযান আনফালে হাজাৰ হাজাৰ কৰ্মীয়ে বিজেপিৰ দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে সংবাদমেল সম্বোধন কৰি নিৰাপত্তাহীনতাত ভুগিছে এতিয়া সোণাৰীৰ হাজাৰ হাজাৰ নেতাকৰ্মী উল্লেখযোগ্য যে শেহতীয়াভাৱে বিজেপিৰ নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাক লৈ চিন্তিত হৈ পৰিছে এতিয়া সোণাৰীৰ বিজেপি কৰ্মী যিকেইজন লোকৰ বাবে দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰিবলগীয়া হ'ল সেই লোককেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে যদিহে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেনেহ'লে পৰৱৰ্তী সময়ত আমি অন্য সিদ্ধান্ত ল'ম বুলি হুংকাৰ প্ৰদান কৰিলে সংবাদমেল সম্বোধন কৰি বিজেপিৰ নেতাকৰ্মীয়ে সোণাৰীত দলৰ হৈ নিষ্ঠাৰে কাম কৰি চৰম সিদ্ধান্ত লোৱা নেতাৰ পৰিয়ালক আজিলৈ ৰক্ষণাবেক্ষণ দিয়া নাই বিজেপিয়ে উল্লেখযোগ্য যে RTI কৰ্মী দুলাল বৰাক কালিলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাছিল বাবে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি হুংকাৰ প্ৰদান কৰিছিল এইসকল বিজেপি নেতাকৰ্মীয়ে উল্লেখযোগ্য যে আজিৰ দিনটোত ইতিমধ্যে RTI কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ কৰা হৈছে সংবাদমেল সম্বোধন কৰি অভিযোগ উত্থাপন কৰিছে দেৱজিৎ হাজৰিকাই আত্মহত্যা কৰা নাই দেৱজিৎ হাজৰিকাক হত্যা কৰা হৈছে দুলাল বৰাক ৰক্ষণাবেক্ষণ দিয়াত চৰকাৰ পক্ষ জড়িত থকাৰ সন্দেহ সোণাৰীৰ এই সকল বিজেপি নেতাকৰ্মীৰ যাৰ বাবে সংবাদমেল সম্বোধন কৰি বিজেপি এৰাৰ কথা ঘোষণা কৰিলে এই সকল সক্ৰিয় বিজেপি নেতাকৰ্মীয়ে কি কৰে সংবাদমেলত শুনোৱা হওক এটাই অনুৰোধ আমি জনাম ইয়াৰ পৰা মই মুখ্যমন্ত্ৰীকো অনুৰোধ জনাম আমি আমাৰ প্ৰশাসনৰ যিবিলাক মুৰব্বী তেওঁলোককো আমি অনুৰোধ জনাম যাতে অতি পলমে আজিৰ ভিতৰত যাতে হত্যাকাৰী দুজন মই হত্যাকাৰী বুলিয়ে কৈছো ৰফিক আহমেদ এজন হত্যাকাৰী আৰু এজন হলগৈ দুলাল বৰা এজন হত্যাকাৰী তেওঁলোকে যদি এইবিলাক নিউজ নকৰিলেহেঁতেন আমাৰ সমাজৰ পৰা এই এনে এটা উঠি অহা যুৱক যি যুৱকজনৰ কাৰণে আমি বহুত আশা কৰি আছিলোঁ যে চৰাইদেউ অকল ৰজাপুখুৰী আৰু টিয়ঘাট বুলি নহয় তেওঁৰ দেৱজিৎ হাজৰিকা এটা প্ৰতিষ্ঠান আমাৰ হৈছে কাৰোবাৰ ঘৰত বিয়া হৈছে কাৰোবাৰ ঘৰত কিবা হৈছে অকল ৰাজনীতিত লাগি নাথাকিছিল অকল বিজেপি ৱৰ্কাৰ্ছ বুলি আমি নকওঁ তেওঁ এজন সমাজক ভাল পোৱা এজন ব্যক্তি গতিকে তেনেকুৱা এজন ব্যক্তিক আজিৰ ভিতৰত যদি তেওঁলোকে এৰেষ্ট কৰিব নোৱাৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আমি বেলেগ ধৰণৰ আমি ব্যৱস্থা ল'ম মই অনুভৱ কৰিছোঁ বিভিন্নজনৰ লগত বিভিন্ন সমাজত কথা পাতিছোঁ দলে যেতিয়া ৰক্ষণাবেক্ষণ এজন কাৰ্যকৰ্তাক দিব নোৱাৰে আৰু দিয়া নাই বুলি মোৰ অনুভৱ হৈছে তেতিয়া তেনেকুৱা ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমাৰ এই চৰাইদেউ জিলাত সোণাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকৰ মনোবল ভাঙিছে আৰু ভৱিষ্যতে তেওঁলোকে এই পন্থাত কাৰ্যকৰ্ম কৰিব বুলি ভবা নাই মই এইজনে মোৰ ষ্টেট এক্সিকিউটিভ মেম্বাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ বয়স হৈছে 30-32 বছৰ ধৰি আমি বিজেপি কৰিছোঁ কিন্তু এনেকুৱা এজন কৰ্মীক যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে প্ৰশাসনে ইমানটো হৈ যোৱাৰ পাছতো এইটো ছুইচাইড নোটত লিখা থকাৰ পাছতো যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ মন ভাগি পৰিছে আমিও দলৰ কাম কৰিম বুলি আগুৱাই যাবৰ কাৰণে কিন্তু আমাৰ হেৰি নাই সেই সাহসটো নাই তাৰ পাছত আৰু এটা কথা আছে যে ছুইচাইড নোট আমি জনাত কেইবা পৃষ্ঠাৰ ছুইচাইড নোট সেই ছুইচাইড নোটটোত কি লিখা আছিলে আমি ৰাজহুৱাভাৱে এইটো জানিবলৈ বিচাৰিছোঁ আমি ছুইচাইড নোটত কি লিখা আছে অকল এই চাৰিটাৰ নাম আছে না আৰু কিবা সংযোগ আছে এই কথাবিলাক আমি জানিব পৰা নাই গতিকে সেইকেইটাও আমি জানিবলৈ বিচাৰিছোঁ গতিকে ছুইচাইড নোটত কি আছে এইটো প্ৰশাসনে আমাক মুকলিকৈ এইটো দেখুৱাবৰ কাৰণে আপোনালোকৰ যোগেদি মই আহ্বান জনাইছোঁ তেওঁ জেলতো গৈছিলে জেলৰ পৰা অহাৰ পাছতো তেওঁ একে কুকৰ্ম কৰি আছে যদি চৰকাৰে তেওঁক সহযোগ নকৰিলেহেঁতেন চৰকাৰে যদি তেওঁক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে তেনেকুৱা কুকৰ্ম কৰিবলৈ নাপালেহেঁতেন গতিকে আমি এইটো সম্পূৰ্ণ সন্দেহ আমি তেওঁলোকৰ লগত
চৰকাৰ পক্ষৰ কোনোবা লোক আছে নেকি আমাৰ পুৰা সন্দেহ হৈছে গতিকে এইটো বিহিত ব্যৱস্থা হ'ব লাগে পুনৰবাৰ আমি দোহাৰিছোঁ আমি এই কেইদিনৰ পৰা একেটা কথাকে কৈ আছোঁ গতিকে আমি আপোনালোকৰ দ্বাৰা আপোনালোকৰ সহায় সহযোগ অবিহনে আমি কেতিয়াও নোৱাৰিম গতিকে আপোনালোকে তেওঁলোকক এৰেষ্ট নকৰালৈকে যাতে ক্ষান্ত নাথাকে এই সম্পৰ্কে আপোনালোকক আমি অনুৰোধ জনাইছোঁ যাতে এই দুজনক ক'ত আছে আপোনাৰ লোকেশ্যন টেগ কৰি আমাক দিয়ক প্ৰশাসনক জনাওক তেতিয়াহ'লে আমি নিশ্চয় এইখিনি কাম আগবাঢ়িব